নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এটা সৰু উপায় কৰি শুৱক, পিছদিনাৰ পৰা বিশেষ পৰিৱৰ্তন বা সুফল দেখিবলৈ পাব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এটা সেউজীয়া বা নীলা ৰিফিলৰ কলম আৰু একোৱেই নালাগে। ৰাতি শুবলৈ যাওঁতে স্ক্ৰীনত দিয়া বা চিত্ৰত দেখা পোৱা এই বিশেষ চিহ্নটো হাতৰ তলুৱাৰ বুঢ়া আঙুলিৰ সন্মুখত আঁকিব। যিদৰে দেখা পাইছে এফৰ নিচিনাকৈ লিখা হৈছে সেই চিহ্নটো আঁকিব। এফটোত এটা কথা মন কৰিব, ওপৰৰ আঁচডাল অলপমান দীঘলকৈ আছে আৰু আপোনালোকে যেনেকৈ দেখিছে তেনেকৈয়ে আঁকিব। এতিয়া মাজৰ আঙুলিটোত চিত্ৰত দেখাৰ দৰে এডাল কাৰ চিন আঁকিব। আপুনি সোঁহতীয়া হ'লে বাওঁ হাতত আঁকিব আৰু যদি আপুনি বাওঁহতীয়া হয় তেনেহ'লে সোঁ হাতত আঁকিব। অঁকাৰ পিছত আঙুলি দুইটা একেলগ কৰিব আৰু আপোনাক কি বস্তু লাগে সেইটো ক'ব। যদি টকা লাগে তেনেহ'লে ক'ব যে মই ইমানখিনি টকা পোৱাৰ বাবে অশেষ ধন্যবাদ ইউনিভাৰ্ছ, মোক দিয়াৰ কাৰণে অশেষ ধন্যবাদ আৰু মই বহুত সুখী, বা মই অমুকটো বস্তু পাইছোঁ, মোক দিয়াৰ কাৰণে অশেষ ধন্যবাদ ইউনিভাৰ্ছ আৰু মোক কাইলৈ লাগে। এনেকৈ আপোনাক যিমান দিনৰ ভিতৰত লাগে ক'ব। তাৰপিছত ধন্যবাদ ইউনিভাৰ্ছ বুলি কৈ আপুনি এই আঙুলি দুটাৰে 5 বাৰ চুটকি বজাই শুই যাব। পিছদিনাখনেই সুফল পোৱা যায় আৰু নাপালে আপোনালোকে দুদিনমান এনেকৈ কৰিব আৰু যেতিয়া আপোনালোকৰ এটা ইচ্ছা পূৰ্ণ হ'ব নতুন ইচ্ছালৈও কৰিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।